নমস্কাৰ সকলোকে আজি স্পেশাল এটা ৰেচিপি বনাইছো খুব কম সময় ভিতৰতে চাওকচোন এতিয়া মই এয়া নহৰু গুছাই আছো যিটো স্পেশাল ৰেচিপি বনাইছো মানে নহৰু লগতে আদা লাগিবই সেইভাবে নহৰু বাকলি গুছাই আছো এয়া লোকেল মাছ পুঠি গৰৈ এনে ধৰণে আছে এইখিনি মানে কেৱল মাত্ৰ ফ্ৰাই হে কৰিম এয়া স্পেশাল ৰেচিপি সব কি আছে কৈ আছো আপোনালোকক কিয় স্পেশাল বুলি কৈছো হেতু কৈ আছো চাই থাকক এফালে আমাৰ কাৰিকৰে কাম লাগি আছে সকলোৱে আৰু ৰাতিপুৱা সময়ত এনে ধৰণে কামত বিজি হৈ থাকে যে কি নহওক এতিয়া আপোনালোকক বনাই দেখুৱাম মই অকণমানি স্পেশাল ৰেচিপি এয়া তিতা কেৰেলাখিনি আজি বইল কৰি পিটিকা কৰি খাব লাগিব দুপৰীয়া ভাতৰ লগত মানে তিতা কেৰেলা খাই মই বহুত ভাল পাওঁ বেছিভাগ কেঁচাই খাই দিওঁ আজি কিন্তু বইল কৰি পিটিকা কৰিম বাকি এয়া সব কচু লাই ইয়াত আছে লফা আটাইখিনি সাফাকে ধুই কুকাৰত দি দিলো আদা নহৰু দি দিলো এইয়া দুটা সিটি মাৰি দিলো স্পেশাল ৰেচিপি ৰেডি এনে ধৰণে কচু লগত লাই বইল কৰি কোনে কোনে খাই জনাব লাই লফা পালে সকলোখিনি দিব পাৰে খাই বহুতেই ভাল লাগে দুপৰীয়া সময় এয়া কচু বইল এক বাটি আনফালে লৈছো তিতা কেৰেলা পিটিকা ধনিয়া জলকীয়া এনেকৈ দি লৈছো আৰু গৰম পানী এয়া ভাত লৈ ললো এয়া হৈছে পানী টেঙা লাগিলে আমাৰ দোকানত পাই যাব মই বিকি আছো যে কি নহওক অকণমানি ৰেচিপিটো কেনে লাগিলে জনাব আজিলৈ আহিছো বাই বাই